মঙ্গলদৈত পগলা কুকুৰৰ আতংক সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ। বৰ্তমানলৈ 10জনতকৈ অধিক লোকক কামুৰিছে কুকুৰে। মঙ্গলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি 10গৰাকী লোক। মঙ্গলদৈ চহৰৰ টেঙাবাৰী জ্যোতিনগৰত 6 নং ৱাৰ্ড 7 নং ৱাৰ্ডত এই ঘটনা। মঙ্গলদৈ দেওবাৰে পগলা কুকুৰে আতংকময় পৰিৱেশৰ সৃষ্টি কৰে। পগলা কুকুৰে চহৰখনৰ বাটে বাটে ঘৰে বাহিৰে জাক য'তে পাইছে কামুৰি বখলিয়াই গৈছে। চহৰখনৰ বৰুৱাপাৰা 7 নং ৱাৰ্ড 6 নং ৱাৰ্ড জ্যোতিনগৰকে ধৰি দাঁতিকাষৰীয়া অঞ্চলসমূহত কেইবাগৰাকী লোকক কামুৰি জখম কৰে। ইতিমধ্যে ইয়াৰে কৃষ্ণই এঞ্জেল কাশ্যপ, ছাইদুল আলী, তপন কুমাৰ ডেকা, কৰিশ্মা ডেকা বিশ্বাস, আকাশ দাস, হৰিহৰ বৰ্মন, ৰঞ্জু দেৱী, মাহিৰা বেগম, মানস কুমাৰ বৰাকে ধৰি 10গৰাকী লোকক মঙ্গলদৈ অসামৰিক চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰা হয়। ৰাইজে অতি সোনকালেই কুকুৰটো ধৰিবলৈ প্ৰশাসনক দাবী জনাইছে। আপোনাৰ ৰাতিপুৱা 10 বজাত আহিলোঁ ঘৰলৈকে। আহিতে চাওঁ এই চলিটোক মানে কুকুৰে কামুৰিলে। কুকুৰে কামাৰ পিছততো মানে দেখা পাই বেয়া লাগিলে মোৰ। অহাৰ লগে লগে চলিটোক মই লৈ কিনে যাই চিভিলত গৈছোঁ। চিভিলত যাই পেলাই চিভিলত যাই মানে গোটেই ৰিপৰ্ট চেকআপ গেলে কৰিলোঁ। কৰাৰ পিছত আপোনাৰ এই বেজি চেজি চব দিলে। তাৰপিছত চাওঁ লগে লগে চাওঁ আৰু মানুহ মানুহ কুকুৰে কামোৰা মানুহ আহিয়ে আছে। দেখা পাইতো মোৰ মাথাটো বেয়া হৈ গ'ল। বহুতক মানে বেয়াকৈ কামুৰিছে আৰু কাৰোবাৰ চকুত কামুৰিছে, কাৰোবাৰ ভৰিত কামুৰিছে, এনেকৈ মানে এনেকুৱা কামুৰিছে আজিলৈকে দেখা নাই এনেকুৱা কামোৰা। তাৰমানে মই এইবাৰে প্ৰথম দেখোঁ 10জনমান হ'ব। 10জন মানে একদম কৰম চকৰ পৰা একদম চপাই লিগি মানে 7 নম্বৰত যিবি মানে বহুত মানে মাইকী মানুহ মতা মানুহ কাকো দেখা নাই। কুকুৰটো এনেকুৱা মানে হেৰি হৈছে মানে ৰাইজৰ মানুহ মানে আতংকি হৈ আছে এতিয়া। প্ৰথম কামুৰিছে নহয় আপোনাৰ জ্যোতিনগৰৰ পৰা কামুৰিছে বোলে। তাৰ আহিবাৰ শুনা পালে আমাৰ এই চলিটোকে কামোৰ। কুকুৰটো পাগলে হৈছে, পাগল নহ'লে এনেকৈ কামুৰিব নোৱাৰি মানুহক, নাকামোৰা নহয়। পাগল হোৱাৰ কাৰণে কামুৰিছে। ৰাইজে আপোনাৰ আতংকিত হৈ আছে। কি ইতিমধ্যে কুকুৰটো কি যেনে আপোনাৰ হেৰিটো ল'ব লাগে আৰু হেৰিটো প্ৰশাসনে ল'ব লাগে আৰু হেৰিখিনি। কুকুৰটোৱে তাৰমানে বিচাৰ কৰি প্ৰশাসনে ব্যৱস্থা কৰিব লাগে আৰু মানে মানুহ বহুত আৰু কামুৰিব এনেকৈ আতংকিত হৈছে ৰাইজে। বেজি দিলোঁ আৰু এনেকৈ চলি কিমান চলিব কামুৰে আৰু 3জন কম বয়সৰ চলিকে মানে কামুৰিছে। এনেকৈ আৰু কাক কামুৰে ঘৰত যেনেকৈ থাকে বহি থাকে আৰুতো কামুৰিব চলি মানে কি গম পায়। বহুত ভয় লগা হৈছে। মোৰ নাম শ্ৰী উৰ্মিলা বিশ্বাস। বাবু বেগাত গৈছিল গা ধুবালৈকে যাওঁতে মই পাই বাবুক মাতিব গৈছিলোঁ। যাওঁতে একেবাৰে মই ভাবিছোঁ ভাল কুকুৰ নেকি, নাই মোক একে খাবলৈ মাৰি ধৰিছে। ধৰাৰ পিছত মই পাই পানীত এৰি ভাত ভৰি মাৰিছোঁ, নাই এৰি নিদিয়াৰ পিছত মাংস কামুৰি লৈ গৈছে। যোৱাৰ পিছত মই পাই বেগাত জাপ মাৰিছোঁ, বেগালৈকে কুকুৰটো খেদি গৈছে। মই পানীত নুমুলি চেঁচে ক'লা কামুৰি যায় পাগল। কুকুৰটো পিছত বাঁহৰ তলেদি গুচি গৈছে বেলেগ ঠাইত। কামুৰিছে বহুত কেইজনক, দিছে বহুত বেজি দিছে। ৰঙা আৰু গলটোত অলপ পখৰি আছে ক'লা ৰঙৰ। মোৰ মানে মাংস নায়ে ভৰি ভাল। গোটেই অঞ্চলটো ভয় খুৱাই আছে। ল'ৰা ছোৱালী মানে ৰাস্তাত ক'তো যাব নোৱাৰা হৈছে আৰু চৰকাৰে জানে এই কুকুৰটোক যাতে হেৰি দিয়ে আৰু ধৰা ব্যৱস্থা কৰি দিয়ে।